নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী পদৰ পৰা আনুষ্ঠানিক পদত্যাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিছে মুখ্যমন্ত্ৰীয়ে। ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ। শীঘ্ৰেই ৰাজ্যত গঠন হ'ব নতুন চৰকাৰ, নতুন মন্ত্ৰীমণ্ডলো গঠন হ'ব ৰাজ্যত অতি শীঘ্ৰে। নতুন চৰকাৰ গঠনৰ বাবে পদত্যাগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। 11 মে তাৰিখে শপত গ্ৰহণ কৰিব বিজেপি চৰকাৰে। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ ৰাজ্যপালক দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰেই অসমত নতুন চৰকাৰ গঠন হ'ব। হিমন্ত মন্ত্ৰীসভাত কোনে কোনে এইবাৰ স্থান পাব? দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। কোন কোন বিধায়কে স্থান পাব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত? বিজেপি অগপ, বিপিএফৰ কাৰ নাম এতিয়া চৰ্চাত? কোন কোন নতুন মুখে স্থান পাব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত? ইয়াক লৈ চৰ্চা। অজন্তা নেওগ, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, ৰণোজ পেগু, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, হিতেন্দ্ৰনাথ গোস্বামীৰ নাম চৰ্চাত চলিছে। পল্লৱ লোচন দাস, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, তুলিৰাম ৰংখাং, পদ্ম হাজৰিকা, তৰংগ গগৈৰো নাম চলিছে চৰ্চাত। মানৱ ডেকা, অতুল বৰা, শিউলি মহিলাৰী, ভৱেশ কলিতা। দুই এদিনতে স্পষ্ট হ'ব কোন 18 বিধায়কৰ কাৰ ভাগ্য ফুলে। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। অহা 11 মে তাৰিখে বিশাল জনসমাৱেশ অনুষ্ঠিত কৰি শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি ৰাজ্যপালক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ আলোচনা হ'ব, বৈঠক অনুষ্ঠিত হ'ব আৰু কোনে কোনে মন্ত্ৰিত্ব এইবাৰ লাভ কৰে সেয়াও সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পদত্যাগ নকৰে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে। ৰাষ্ট্ৰপতি শাসন চলিব পশ্চিমবংগত। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বিচৰা নাই মমতা বেনাৰ্জীয়ে। মই কোনো পধ্যেই মুখ্যমন্ত্ৰীৰ পদ নেৰো। পদত্যাগ নকৰাৰ সিদ্ধান্তত এতিয়াও অটল মমতা বেনাৰ্জী। মমতা বেনাৰ্জীক লৈ এতিয়া উত্তাল হৈছে পশ্চিমবংগ। ভয়ংকৰ ঘটনা। পশ্চিমবংগত বেয়াকৈ মুখ থেকেচা খাইছিল মমতাৰ তৃণমূল কংগ্ৰেছে। মমতা বেনাৰ্জীৰ নাচুৰবান্দা স্থিতিক লৈ ব্যাপক চৰ্চা পশ্চিমবংগত। ইয়াৰ বিপৰীতে শীঘ্ৰেই পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন হোৱাৰ সম্ভাৱনা। 24 ঘণ্টাৰ বাবে হ'ব পাৰে ৰাষ্ট্ৰপতি শাসন পশ্চিমবংগত। যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ পৰা মমতাক বৰখাস্ত কৰিব ৰাজ্যপালে। দেশৰ ইতিহাসত প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা। বিজেপিৰ দাবী, শীঘ্ৰেই ৰাষ্ট্ৰপতি শাসন বলবৎ কৰক পশ্চিমবংগত। চৰকাৰ গঠন কৰিবলৈ যুঁজা আৰম্ভ কৰিছে বিজেপিয়ে। কিন্তু ইতিমধ্যেই মমতা বেনাৰ্জীৰ ফালৰ পৰা কোৱা হৈছে যে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰোঁ। বিজেপিয়ে বেইমানি কৰিছে নিৰ্বাচনত, EVM খেলিমেলি কৰিছে। মই নিৰ্বাচনত পৰাস্ত হোৱা নাই বুলি মন্তব্য তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ। আৰু আনফালে মমতা বেনাৰ্জীৰ বিৰুদ্ধে কঠোৰ পশ্চিমবংগ প্ৰশাসন। প্ৰত্যাহাৰ, Z+ সুৰক্ষা, অতিৰিক্ত নিৰাপত্তা। ক্ষমতা হেৰুওৱা মমতা বেনাৰ্জীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হৈছে পশ্চিমবংগত। কঠোৰ হৈছে পশ্চিমবংগ প্ৰশাসন। কঠোৰ একশ্যন। মমতা বেনাৰ্জীৰ বাসগৃহৰ পৰা প্ৰত্যাহাৰ, অতিৰিক্ত সুৰক্ষা বাহিনী। আজি পুৱা প্ৰত্যাহাৰ কৰা হৈছে এই Z+ সুৰক্ষা ব্যৱস্থা। পুৱা 6:30 বজাৰ পৰা আঁতৰোৱা হ'ল অতিৰিক্ত সুৰক্ষা বাহিনী। অভিষেক বেনাৰ্জীৰ কাৰ্যালয়, আৱাসৰ পৰাও অতিৰিক্ত সুৰক্ষা প্ৰত্যাহাৰ কৰা হৈছে। পশ্চিমবংগত TMCৰ শোচনীয় পৰাস্তৰ পিছতেই ইটোৰ পিছত সিটো ঘটনা। বংগৰ TMC কাৰ্যালয়ত চলিল বুলডজাৰ। নিশা বিজেপি TMC সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। বংগত বিজেপিৰ জয়ৰ পাছতেই TMCৰ অফিচত চলিল JCB। একাংশ বিজেপি সমৰ্থকে TMCৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ। TMC বিজেপি সমৰ্থকৰ মাজত নিশা তীব্ৰ সংঘৰ্ষ। হিংসাত্মক সংঘৰ্ষত দুয়োটা দলৰে এজনকৈ সমৰ্থকৰ মৃত্যু। কলকাতাত নিশা TMC বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট। TMCৰ কাৰ্যালয়ত অবৈধ আখ্যাৰে বুলডজাৰ চলোৱাৰ অভিযোগ। TMCৰ কাৰ্যালয়ৰ লগতে দোকান পোখাৰ বুলডজাৰ লগাই ধ্বংস কৰাৰ অভিযোগ। হিংসাত্মক কাৰ্যত লিপ্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। আইন শৃংখলা বজাই ৰাখিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ। ভোট গণনাৰ পাছতেই বংগত এটাৰ পাছত আন এটা হিংসাত্মক ঘটনা পোহৰলৈ আহি আছে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। তামিলনাডুত TVকে সমৰ্থন কৰিব কংগ্ৰেছ দলে। তামিলনাডুত
বিজয় থালাপতিৰ টিভিকে চৰকাৰ গঠন কৰিব 9 মে তাৰিখে কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে সমৰ্থনৰ সন্দৰ্ভত পত্ৰ প্ৰকাশ কৰাৰ সম্ভাৱনা বিজয় থালাপতিৰ টিভিকে দলে যেহেতু ইতিমধ্যেই জয়লাভ কৰিছে বহুকেইখন আসনত প্ৰায় 110খন আসনত আৰু মাত্ৰ কেইখনমান আসন লাগে সেয়েহে কংগ্ৰেছৰ সমৰ্থন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ টিভিকে মিলাই এইবাৰ তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ আছে বিজেপি সম্পূৰ্ণৰূপে ধূলিসাৎ হৈছে তামিলনাডুত আন এটা গুৰুত্বপূৰ্ণ খবৰ পৰাজয়ৰ পিছতে গৌৰৱ গগৈ আৰু বিৰোধীক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে তিনি গগৈ বুলি নিৰ্বাচনত কেৱল নামতহে থাকিল কামত শূন্য আমাৰ বেছি সময় মিত্ৰতাৰ বাবে মিটিং কৰোঁতেই গ'ল বিজেপিৰ ৰাজনীতি কংগ্ৰেছে বুজিয়েই নাপালে হিমন্ত বিশ্ব শৰ্মাই বোকা খচকি মানুহৰ মাজলৈ যায় হাত মিলাই সেলফি লয় কিন্তু আনফালে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে কাপোৰত ভাজ লাগিব বুলি এই মানুহৰ মাজলৈ নাযায় সাহাবী ষ্টাইলত কেতিয়াও হৰুৱাব নোৱাৰে বিজেপিক বিৰোধী প্ৰচাৰত ব্যৰ্থ হৈছে যিমান প্ৰচাৰ হ'ব লাগিছিল বিৰোধীৰ সিমান প্ৰচাৰ হোৱা নাই মই এদিন কংগ্ৰেছৰ পৰা হেলিকপ্টাৰখন বিচাৰিছিলোঁ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কিন্তু কংগ্ৰেছে হেলিকপ্টাৰখন নিদিলে এইদৰে নিৰ্বাচনত বিৰোধীৰ শোচনীয় পৰাজয়ৰ পিছতেই কংগ্ৰেছ গৌৰৱ গগৈ আৰু লুৰিণ গগৈক উভতি ধৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অন্য এটা খবৰ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই তিনিবাৰৰ কৰ্তনৰ সাধাৰণ সম্পাদক ছবাৰৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মা সেইগৰাকী লোকক হিউইজ হিমন্ত বিশ্ব শৰ্মা বুলি কয় গৌৰৱ গগৈয়ে অশিষ্টাচাৰ কথাবাৰ্তাৰ বাবে যোৰহাটৰ নিজৰ ৱাৰ্ডতো হাৰিল গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক চিনি নোপোৱা গৌৰৱ গগৈ নিজ সমষ্টি যোৰহাটত হাৰিবলগীয়া হৈছে গৌৰৱ গগৈ বেছি অহংকাৰী মানুহ গৌৰৱ গগৈৰ অহংকাৰ বেছি হৈছিল সেইবাবে এইবাৰ কংগ্ৰেছৰ এই অৱস্থা হৈছে নিৰ্বাচনৰ ফলাফলৰ পিছতেই কংগ্ৰেছ আৰু গৌৰৱ গগৈক এইদৰে তীব্ৰ কটাক্ষ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ নৱনিৰ্বাচিত প্ৰাৰ্থী ভূপেন বৰাৰ কংগ্ৰেছ আৰু বিজেপিত নিৰ্বাচন খেলি বহু পাৰ্থক্য দেখিলে ভূপেন বৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত দুয়োটা দলৰ মাজত বৃহৎ পাৰ্থক্য আছে বিজেপিত নিৰ্বাচন খেলোতে সংঘবদ্ধ প্ৰচেষ্টা থাকে কংগ্ৰেছত তেনে কোনো প্ৰক্ৰিয়া পদ্ধতি নাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাক বিজেপি ভূপেন কুমাৰ বৰাই লগতে গৌৰৱ গগৈকো তীব্ৰ কটাক্ষ ভূপেন বৰাৰ কংগ্ৰেছত এতিয়া নতুন সভাপতি সংখ্যালঘুৰ হ'ব ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছ দল চলি আছিল ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছ দল ভৱিষ্যতেও চলি থাকিব বুলি এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বিজেপি ভূপেন কুমাৰ বৰাই আন এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগ আৰু অসমত বিৰোধী ধৰাশায়ী হোৱাৰ পিছতেই যোগী আদিত্যনাথৰ মন্তব্য সনাতনক অপমান জনতাক অৱহেলা কৰা সকলক ৰাইজে ক্ষমা নকৰে ভাৰতত সনাতনক অপমান কৰা সকলক উচিত শিক্ষা দিলে বংগৰ জনতাই বংগত দেখুৱাই দিলে সনাতনৰ শক্তি বংগৰ ৰাইজে বিজেপিক ভোট দি স্পষ্ট কৰিলে সনাতনৰ প্ৰতি থকা সন্মান এইদৰে পশ্চিমবংগ দখল কৰাৰ পিছতেই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো সংখ্যালঘুসকলে কংগ্ৰেছক ভোট দিছে এসময়ত কংগ্ৰেছে আলিকুলিৰ ৰাজনীতি কৰিছিল চাহ জনগোষ্ঠীয়ে ইতিমধ্যে কংগ্ৰেছক এৰিলে এদিন সংখ্যালঘুৱেও এৰিব কংগ্ৰেছক তেতিয়াই তলি উদং হ'ব কংগ্ৰেছৰ বৰ্তমান শেষ ভৰসা শেষৰটো আশা হৈছে অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজ সংখ্যালঘু ৰাইজেহে কেৱল কংগ্ৰেছক ভোট দিছে চাহ জনগোষ্ঠীৰ লোকে ইতিমধ্যে কংগ্ৰেছক এৰি দিলে আৰু এনে এদিন দিন আহিব যিদিনা সংখ্যালঘু ৰাইজেও কংগ্ৰেছ দলক এৰি দিব তেতিয়াই তলি উদং হ'ব কংগ্ৰেছ দল সন্দৰ্ভত অগপ সভাপতি অতুল বৰাৰ এই মন্তব্য আন এটা ব্ৰেকিং নিউজ প্ৰতিটো সমষ্টিত হ'ব উচ্ছেদ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই জিলাই জিলাই সাজু বিজেপি বিধায়ক ৰাজ্যৰ সমষ্টিয়ে চলিব বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান উজনিৰ পৰা উচ্ছেদৰ হুংকাৰ বিশ্বজিৎ ফুকনৰ বিজেপি বিধায়ক শিলাদিত্য দেৱৌকলে উচ্ছেদ কৰিম বুলি বিজেপি বিধায়ক ঋষিৰাজ হাজৰিকাৰো হুংকাৰ উচ্ছেদ অভিযান হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল উচ্ছেদ হ'বই বুলি
মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতেই জিলাই জিলাই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ MLA সকল সাজু হৈছে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে চলিব বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ অভিযান মিয়া লোকে বিজেপিক ভোট দিলেও উচ্ছেদ হ'ব বিজেপিক ভোট নিদিলেও উচ্ছেদ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰ দিনটোৰ পৰাই অসমৰ প্ৰত্যেকটো প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে ভয়ংকৰ হাৰত উচ্ছেদ অভিযান চলিব উচ্ছেদ অভিযান কেতিয়াও স্তব্ধ নহয় খিলঞ্জীয়াৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই জিলাই জিলাই এতিয়া সাজু হৈছে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কসকল অইন এটা খবৰ বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন নাপাব চৰকাৰী আঁচনি এইদৰে হুংকাৰ প্ৰদান কৰিছে কমলাক্ষদেৱ পুৰকায়স্থ বিজেপি কমলাক্ষদেৱ পুৰকায়স্থৰ এই ঘোষণা বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও বিজেপিক ভোট নিদিয়া মিয়াই পাব শাস্তি ভোট অনুসৰিহে উন্নয়ন কৰা হ'ব এইবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল মিয়াই ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন ৰাষ্ট্ৰবাদী মুছলমানৰহে উন্নয়ন হ'ব এইবাৰ বিজেপি বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ এই ডাঙৰ মন্তব্য যিসকল মিয়া লোকে বিজেপিক ভোট নিদিলে সেইসকল মিয়া লোকৰ এৰিয়াত বিজেপিয়ে উন্নয়ন নকৰে যিসকল মিয়াই বিজেপিক ভোট দিছে সেই মিয়া লোকসকলৰহে উন্নয়ন কৰিব বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি মিয়া জানিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব বুলি জানিও বিজেপিক মিয়াই ভোট দিয়া নাছিল যাৰ বাবে মিয়া এলেকাত এইবাৰ উন্নয়ন নহয় বুলি ঘোষণা কৰিছে বিজেপি কমলাক্ষদেৱ পুৰকায়স্থই আন এটা চৰ্চিত খবৰ অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব নেকি কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই ইয়াক লৈ এতিয়াও চলি আছে ব্যাপক চৰ্চা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিজেপিলৈ আহিব নেকি দেৱব্ৰত শইকীয়াই নিৰ্বাচনৰ পিছতেই কংগ্ৰেছত হ'ব পাৰে আন এক মুখ্যম আঘাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ভৱিষ্যতবাণী দেৱব্ৰত শইকীয়াক লৈ বিজেপিলৈ অনাৰ গুণা চলিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনক দললৈ অনাৰ প্ৰস্তাৱ আখিছে বিজেপিৰ ফালৰ পৰা নগাঁও লোকসভাৰ খালী হোৱা আসনৰ বাবে দেৱব্ৰত শইকীয়াক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা নগাঁৱৰ পৰা সংসদলৈ দেৱব্ৰত শইকীয়াক নিৰ্বাচিত কৰাৰ প্ৰস্তুতি বিজেপিৰ প্ৰদ্যুৎ বৰদলৈৰ বিধানসভাত যাত্ৰাৰ পিছতে খালী হৈ আছে নগাঁৱৰ সাংসদ পদ নগাঁৱত হ'ব বাই ইলেকশ্যন ইতিমধ্যেই বিজেপিলৈ দেৱব্ৰত শইকীয়া অহাৰ ইংগিত দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল অতি শীঘ্ৰেই আহিব বিজেপিত দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰী কোৱাৰ দৰেই বিজেপিলৈ আহিব নেকি দেৱব্ৰত শইকীয়া আজি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক একেৰাখে নস্যাৎ কৰিছে বিজেপিলৈ কেতিয়াও দেৱব্ৰত শইকীয়াই নাযায় জীয়াই থকালৈকে কংগ্ৰেছ দলৰ সৈতে জড়িত থাকিব কংগ্ৰেছৰ হৈ কাম কৰি যাব নিৰ্বাচনত হৰাজিকা আছেই হাৰিছো বুলিয়েই বিজেপিত যোগদান কৰিম আৰু কংগ্ৰেছ দল ত্যাগ কৰিম এয়া মোৰ নৈতিকতা নহয় মই চিৰজীৱন কংগ্ৰেছৰ বাবে অৰ্পণ কৰিম এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণীক এক প্ৰকাৰ নস্যাৎ কৰি বিজেপি ত্যাগ কৰাৰ কথা অস্বীকাৰ কৰিছে দেৱব্ৰত শইকীয়াই অইন এটা খবৰ কংগ্ৰেছ দলৰ আটাইতকৈ শোচনীয় সভাপতি হিচাপে পৰিগণিত হ'ল গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সভাপতিৰ এনে অৱস্থা কেতিয়াও হোৱা নাছিল এবাৰ যোৰহাটবাসীয়ে দেখুৱাই দিছে যে পাকিস্তানী লিংক থকা ব্যক্তিৰ স্থান নাই অসমত গৌৰৱ গগৈ যোৰহাট সমষ্টিত প্ৰায় 22 হাজাৰ ভোটৰ ব্যৱধানত হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত পৰাস্ত হোৱাৰ পিছতেই গৌৰৱ গগৈ সন্দৰ্ভত এইদৰে কটাক্ষমূলক মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছ দলৰ আটাইতকৈ শোচনীয় সভাপতি হিচাপে পৰিগণিত হ'ল গৌৰৱ গগৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য অইন এটা খবৰ দৰ্পচূৰ্ণ হ'ল গৌৰৱ গগৈৰ জ্ঞানশ্ৰীয়ে পালে গৌৰৱতকৈ অধিক ভোট কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ'ল গৌৰৱ গগৈ ইয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা অতি শীঘ্ৰেই কংগ্ৰেছ দলত অনুষ্ঠিত হ'ব পৰ্যালোচনা বৈঠক ক'ত ক'ত কি ভুল কৰিলে কংগ্ৰেছ দলে যাৰ বাবে এই শোচনীয় পৰাস্ত বৰণ কৰিবলগীয়া হ'ল জ্ঞানশ্ৰী বৰাতকৈও বেয়া অৱস্থা হ'ল গৌৰৱ গগৈৰ গৌৰৱতকৈ জ্ঞানশ্ৰী বৰাইহে অধিক ভোট লাভ কৰিছে মৰিয়নি সমষ্টিত গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছিল যে ইভিএমত হেনো সন্দেহ আছে এই সন্দৰ্ভত কংগ্ৰেছ দলত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ আলোচনা বৈঠক পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীয়ে মোক ৬৫,০০০ ভোটত জয়ী হ'ম বুলি কৈছিল সেইমতেই মই ৬৫,০০০
ভোটত জয়ী হৈছোঁ, ডিমৰুৱাত জয়ী হৈছোঁ মই। অসম গণ পৰিষদৰ নেতা ডক্টৰ তপন দাসৰ এই মন্তব্য। নিৰ্বাচনৰ পিছত ভোট গণনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপ নেতা তপন দাসক কৈছিল তুমি 65,000 ভোটত জয়ী হ'বা। আৰু ঠিক সেইদৰেই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত দেখিবলৈ পোৱা গ'ল যে 65,000 ভোটত জয়ী হ'ল ডিমৰীয়া অগপ প্ৰাৰ্থী তপন দাস। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে ডিমৰীয়া সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী তপন দাসে।